শুশ্ৰূষাই প্ৰতিদিনে অলপ বেলেগ ধৰণে আগবাঢ়িবলৈ চেষ্টা কৰি আছে আৰু আজি বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে উপলক্ষে আমি আহিছো আপোনাৰ মাজলৈ। আজি যেনেকে গছ গছনি আমাৰ দেশখন বৰ সুন্দৰকৈ ৰাখে, গছ গছনি অবিহনে মানুহৰ জীৱন কেতিয়াও সম্ভৱ নহয়। ঠিক তেনেকে আপুনিও তেনেকে মানুহৰ জীৱন কিন্তু বৰ সুন্দৰকৈ ফিজিঅথেৰাপিৰে আপুনি আগবঢ়াই লৈ গৈ আছে। যেতিয়া বহুতৰ পৰাজয় হয়, যেতিয়া সকলোৱে হাত দাঙি দিয়ে, তেতিয়া আপোনালোকে আৰম্ভ কৰে, অৰ্থাৎ বহুতৰ শেষত আপোনালোকৰ জন্ম হয়। গতিকে শুশ্ৰূষাই এটা বিশেষভাৱে আগবাঢ়ি গৈ আছে আজি উত্তৰ পূবত। এইবাৰ আপুনি কেনেকুৱা ধৰণৰ নতুন নতুন পদক্ষেপ লৈ আছে? প্ৰথম কথা কি, আপুনি বিশ্ব পৰিৱেশ দিৱসৰ কথা কৈছে যে 5 জুন যিহেতু, প্ৰথম কথা হ'ল কি, মই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছো। কিন্তু শুভেচ্ছা বিশ্ব পৰিৱেশ দিৱসৰ জনাই লাভ নাই যেতিয়ালৈকে আপুনি এডাল হ'লেও গছ ৰোৱা নাই। মই এতিয়ালৈকে আজিও গছ ৰোৱা নাই, গতিকে মই নিজকে দিবৰ কাৰণে মোৰ ভাল লগা নাই। আৰু নিশ্চয় আমি ইভিনিং প্লেন কৰিছোঁ, ইভিনিংলৈকে আমি গধূলিলৈকে আমাৰ বৃক্ষৰোপণ আমি কাৰ্যসূচী কৰি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আৰু সকলোকে মই ৰাইজক আহ্বান জনাম আপোনালোকৰ চেনেলৰ মাধ্যমে যে গছ ৰোৱক। গছ আপোনাৰ কাৰণে নহয়, মোৰ কাৰণে নহয়, আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে। গছ থাকিলেহে মানুহ থাকিব, আমি আগতে পঢ়িছিলোঁ। গতিকে গছ ৰোৱক, সকলোৱে ৰোৱক, আৰু যিমান পাৰে গছ ধ্বংস নকৰিব বিনা কাৰণত। আমি সঘনাই দেখিবলৈ পাওঁ মানুহে যেনে তেনে গছ ধ্বংস কৰি আহিছে। কিছুদিন আগতে আমাৰ গুৱাহাটীতো ক'ৰবাত কোনো প্ৰৰচনামূলক গছ কটা বা তেনেকুৱা শুনিছোঁ আমি। গতিকে সেইবিলাক হ'ব নালাগে। যিহেতু গছ অবিহনে মানুহ বা কোনো জীৱই জীয়াই থাকিব নোৱাৰে, জীয়াই থকাটো সম্ভৱ নহয়। গতিকে গছ আমাক লাগিব। গতিকে আমি যিমান পাৰোঁ অধিক বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ব লাগে। অকল বিশ্ব পৰিৱেশ দিৱস বুলি যে আমি গছ ৰুবলৈ তেনেকুৱা কথা নহয়। আমি প্ৰতিদিনাই কাম কৰিব পাৰোঁ, আৰু ভাল কাম কৰিবৰ কাৰণে আমাক কোনো সময় বা দিন নালাগে বা কোনো মুহূৰ্ত নালাগে। যেতিয়া ইচ্ছা আমি তেতিয়া ভাল কাম কৰিব পাৰোঁ। গতিকে মই সকলোকে আহ্বান জনাম যে আজিয়ে যে গছ ৰুব লাগিব তেনেকুৱা কোনো কথা নহয়। আৰু গছ ৰোৱাতকৈ গছ সংৰক্ষণ কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ক। কাৰণ আমি যদি নোৰোঁ, যিখিনি আছে তাকো যদি আমি ছেভ কৰি ৰাখোঁ, তথাপিও আমাৰ কাৰণে যথেষ্ট। গতিকে গছ সংৰক্ষণৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। হয়, শুশ্ৰূষাৰ যিটো প্ৰশ্ন কৰিলো, শুশ্ৰূষা যিহেতু প্ৰতি বছৰে বিশেষভাৱে আপোনালোকে কাম কৰি গৈ আছে, যেতিয়া সকলোৱে হাত দাঙি দিয়ে তেতিয়া আপোনালোকে আকৌ আৰম্ভ কৰে যাত্ৰা। আজি বহু বছৰে শুশ্ৰূষাই বহু ৰোগীক সুস্থ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে প্ৰতিদিনে আধুনিক টেকনলজি ইউজ কৰি আছে। আমি দেখিবলৈ পাইছো দেশ বিদেশৰ পৰা বিভিন্ন যি এই ফিজিঅথেৰাপিৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন হয়, নৰ্থ ইষ্টত হয়তো শুশ্ৰূষাতে আছে। কি ক'ব? চাওক, শুশ্ৰূষা আমাৰ মেইন টাৰ্গেটেই হৈছে যিখিনি আমাৰ নিউৰলজিকেল ডিছঅৰ্ডাৰত ভুগি থকা মানুহ, তাত আমি যাতে অসমতে থাকি, গুৱাহাটীতে থাকি আমি যিটো ৱৰ্ল্ড ক্লাছ ট্ৰিটমেণ্ট দিব পাৰোঁ, আমাৰ মেণ্টেলিটি সেইটো থাকে। এজন ৰোগী ভাল হ'ব নে নহ'ব সেইটো ভগৱানেই ক'ব, কিন্তু আমাৰ ফালৰ পৰা এইটো থাকে যে আমি যাতে বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্ট দিব পাৰোঁ। আমি সদায় সেইটোৰ ওপৰত লক্ষ্য কৰি ৰাখোঁ, যাতে আজি আমাৰ ইয়াতে যিটো ইকুইপমেণ্টছ আমি ব্যৱহাৰ কৰিছোঁ, সেই দিল্লীটো যদি যায় আপুনি বা মুম্বাইটো যদি যায়, সেই একে যাতে ইকুইপমেণ্টছ ব্যৱহাৰ কৰি আপুনি ট্ৰিটমেণ্ট পাই আছে, বা তেওঁলোকে তাত যিটো টেকন'লজি ইউজ কৰি আছে, আমাৰ ইয়াতো আমি সেই ছেম টেকন'লজি ইউজ কৰি আছোঁ। চ' মই ভাবোঁ যে এজন ব্যক্তি বা মানুহে যেতিয়া কিবা কাৰণত নিউৰলজিকেল স্পাইনেল কৰ্ড ইঞ্জুৰি হওক বা হেড ইঞ্জুৰি হওক বা ষ্ট্ৰ'ক হওক বা বিভিন্ন কাৰণৰ ব্ৰেইন ইনফেকশ্যন, নাৰ্ভ ইনফেকশ্যন, কিবা যদি নিউৰলজিকেল ডিছঅৰ্ডাৰ বা ডিছেবিলিটিত ভুগি আছে, সেই ডিছেবিলিটিটো কেনেকৈ এবিলিটিলৈ সম্প্ৰসাৰিত কৰিব পাৰি, আমি তাৰ ওপৰত সদায় কাম কৰোঁ, সদায় চিন্তা কৰোঁ। চ' নতুনত্ব সদায় আনিবৰ কাৰণে চেষ্টা কৰোঁ, এডভান্স টেকন'লজি সদায় আমি কৰিব চেষ্টা কৰোঁ। আপুনি যোৱা 3 মাহ আগত যদি মোৰ তাতে আহিছিলে, যিটো দেখিছিলে এতিয়া সেই 3 মাহ পিছত সেইটো নাই। আকৌ যদি নেক্সট 3 মাহ পিছত আহে, আপুনি সেই বস্তুটো দেখা নাপাব। এক্সেক্টলি সদায় আমি এড কৰিব বিচাৰিছোঁ যে এডভান্স আমি কি কৰিব পাৰোঁ আমাৰ পেচেণ্টখিনিৰ কাৰণে। এজন ল'ৰা বা এজন ছোৱালীয়ে যদি খোজ কাঢ়িব পৰা নাই, তো তেওঁ খোজ কঢ়াৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিব পাৰোঁ, নতুন কি টেকন'লজি, আপডেটেড টেকন'লজি আমি ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। আৰু শুশ্ৰূষাই সদায় কৰি আছে। শুশ্ৰূষা আমাৰ গুৱাহাটী ব্ৰাঞ্চ আৰু লখিমপুৰ ব্ৰাঞ্চ, আমাৰ শুশ্ৰূষা 2টা ব্ৰাঞ্চেই আছে অল অভাৰ আছাম বা অল অভাৰ নৰ্থ ইষ্টত এতিয়ালৈকে। গতিকে আমি সেইখিনি ধুনীয়াকৈ সেইটোৱে কৰি আছোঁ। আপুনি যিহেতু আজি বহু বছৰ ধৰি এই ক্ষেত্ৰত জড়িত হৈ আছে, আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে, কিন্তু তাৰ পাছতো আপুনি দেশ বিদেশৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন ধৰণে প্ৰশিক্ষণ বা এনেকুৱা ধৰণৰ কিবা কিবি আপুনি কৰি থাকে। অৰ্থাৎ আপোনাৰ শিকাৰ শেষ নাই বুলি আপুনি ভাবে, কাৰণ এতিয়া কিন্তু আপোনাক দেখি বহুতে আৰম্ভ কৰিছে, কিন্তু আপুনি যিটো সময়ত আৰম্ভ কৰিছিল এই যাত্ৰা, তেতিয়া কিন্তু ইমান নাছিল। তাৰ পাছতো আপুনি এতিয়া শিকিয়ে আছে, প্ৰতিদিনে আপুনি শিকি আছে। লাৰ্ণিং ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ। শিকা কেতিয়াও শেষ নহয়। আৰু কিতাপৰ পৰা যে শিকিম তেনেকুৱা কথা নহয়। আমাক যিবিলাক কলেজত পঢ়োৱা নহয়, জীৱনত সেইবিলাক পঢ়োৱা যায়তো।
গতিকে শিকাৰ কোনো সীমা নাথাকে, আপুনি জীৱনৰ শেষ মুহূৰ্তলৈ শিকি থাকিব পাৰে। আৰু প্ৰত্যেক দিনাই মই বা মোৰ টীম আমি সদায় নতুন নতুন বস্তু আমি শিকিবৰ কাৰণে ট্ৰাই কৰি থাকোঁ, নতুন নতুন বস্তু আপডেট কৰিব বিচাৰি থাকোঁ। গতিকে লাৰ্ণিং ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ। আপুনি সদায় শিকি থাকিব পাৰে আৰু নতুন নতুন টেকন'লজি, নতুন নতুন আইডিয়াছ, আমি কেনেকৈ মানুহক ঠিক কৰিব পাৰোঁ, কেনেকৈ মানুহক চিকিৎসা কৰিব পাৰোঁ, ফিজিঅ'থেৰাপি চিকিৎসা আমি কেনেকৈ আৰু ফলপ্ৰসূ কৰিব পাৰোঁ, মানুহক আৰু কিমান ভালকৈ আমি ট্ৰিটমেণ্ট আগবঢ়াব পাৰোঁ, চ' কিমান টেকনিকেলি আমি আপডেটেড ভাৰ্চন মানুহক দিব পাৰোঁ, তাৰ ওপৰত আমি সদায় শুশ্ৰূষাই কাম কৰি আছোঁ আৰু ইন কামিং ফিউচাৰ আমি কৰি থাকিম। আৰু আমাৰ ভাল লাগে, আমাৰ যিখিনি আমাৰ ভিউৱাৰ্ছ থাকে বা ফলোৱাৰ্ছ থাকে তেওঁলোকেও আমাৰ সেইখিনি বস্তু গ্ৰহণ কৰে বা তেওঁলোকেও সেই আইডিয়া বা সেই পদ্ধতিৰে কাম কৰিবলৈ চেষ্টা কৰে। আৰু আজি আমি আজি দেখিবলৈ পাইছো যে স্ক্ৰীণত আমি দেখুৱাই আছো, ৰাইজে ভালকৈ নিশ্চয় পৰ্যবেক্ষণ কৰি আছে। বিভিন্ন ধৰণৰ আমি লোক ইয়াতে দেখিবলৈ পাইছো, দূৰ দূৰৰ পৰা আহিছে আৰু কিছুমান একেবাৰে কম বয়স 20-22 বছৰৰ ল'ৰা বিলাকক আমি দেখিবলৈ পাইছো, কিছু 25-26 বছৰ, ঠিক তেনে 60-70 ঘৰৰ বয়সৰো বহু লোকক আমি দেখিবলৈ পাইছো। প্ৰত্যেকৰে কেনেকুৱা ধৰণৰ কি ৰোগ হৈ আছে বা আপুনি আমাৰ সকলোৰে বেলেগ বিভিন্ন বেমাৰ। কম বয়সীয়া ল'ৰা কিছুমান দেখিবলৈ পাইছো, আমাৰে বেয়া লাগিছে। কম বয়সীয়া ল'ৰা বুলি কওঁতে কাৰোবাৰ বাইক এক্সিডেণ্ট হৈছে, আপুনি তেওঁলোকৰ লগত থাকিব লাগে। একজেক্টলি কাৰোবাৰ বাইক এক্সিডেণ্ট হৈ আহিছে, এজন 20 বছৰ বা 22 বছৰৰ ল'ৰা যদি দেখিছে তেওঁৰ বাইক এক্সিডেণ্ট হৈ আহিছে, তেওঁ বাইক এক্সিডেণ্ট হৈ তেওঁ ৰাজহাতত আঘাত পাইছিলে, তাৰপিছত তেওঁৰ হাত ভৰি পেৰালাইচিছ হৈ গৈছিলে, তো তাৰ ওপৰত চিকিৎসা চলি আছে। কোনোবা ষ্ট্ৰ'ক হৈছিলে, এটা চাইড পেৰালাইচিছ হৈছিলে, তাৰে চিকিৎসা চলি আছে। কাৰোবাৰ ব্ৰেইনত ইনফেকশ্যন হৈছিলে, চ' ব্ৰেইনত ইনফেকশ্যনৰ পিছত মানুহজন কোমা ষ্টেজত গুচি গৈছে, তাৰ ওপৰত ট্ৰিটমেণ্ট চলি আছে। চ' বিভিন্ন ৰোগী, বিভিন্ন বেমাৰ, চ' বিভিন্ন আমি প্ৰকাৰে আমি সেই চিকিৎসা কৰিবৰ কাৰণে চেষ্টা কৰি আছো। বিভিন্ন বেমাৰৰ এটাই প্ৰতিষেধক, শুশ্ৰূষা। একজেক্টলি। চ' আমি যিখিনি পাৰোঁ আমাৰ পৰা ট্ৰাই কৰি আছো। ধন্যবাদ আপোনালোকে ইমান কষ্টৰ মাজতো, ইমান এই বানপানীৰ মাজতো আহি ইমান ধুনীয়াকৈ নিউজটো কভাৰ কৰিব আহিছে, তাৰ কাৰণে ধন্যবাদ চ' মাছ। এইবাৰ আকৌ বেলেগ ধৰণৰ আৰু কি নতুন নতুন নিশ্চয় পৰিকল্পনা লৈ আছে। আজি এটা কিবা বিশেষ আমি দেখিবলৈ পাইছো, হয়তো নেক্সট বাৰ আহিলে আমি একজেক্টলি নেক্সট বাৰ আহিলে আপোনালোকে সেইটো ভালকে দেখা পাব। এতিয়া এইটোৰ ওপৰত কাম কৰি থকা হৈছে, চ' নেক্সট আপোনালোকে এমাহ পিছত আহিলে এইটো দেখা পাব। সেইটো কিহৰ কি হ'ব মানে সেইটো তাৰ দ্বাৰা আমি যিখিনি ল'ৰা ছোৱালীৰ কঁকালৰ তলৰ অংশ পেৰালাইচিছ হৈ যায়, মানে আমি পেৰাপ্লেজিয়া বুলি ক'ম বা পেৰাপ্লেচিছ হওঁ, যাৰ ভৰি দুখন দুৰ্বল হৈ যায়, খোজকাঢ়িব নোৱাৰে, পেৰালাইচিছ হৈ যায়, সেই ধৰণৰ বেমাৰত যিখিনি ল'ৰা ছোৱালী ভুগি আছে বা ব্যক্তিয়ে ভুগি আছে, তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল আমি এটা ডিজাইন কৰিছোঁ এক্সাৰচাইজ প্ৰগ্ৰাম, আৰু সেই ইকুইপমেণ্টছটো বনাই থকা হৈছে, ৰেডি কৰি থকা হৈছে। চ' আৰু 10-15 দিনৰ ভিতৰত ৰেডি হৈ যাব লাগে খুব সম্ভৱ। ডাঙৰ কথাটো হ'ল আমি যিমান দূৰ জানিব পাৰিছো, এইটো আপুনি আপোনাৰ নিজৰ কৌশলেৰে প্ৰস্তুত কৰিছে। একজেক্টলি একচুৱেলি নিজৰ কৌশল মানে মই বাহিৰত বেলেগ ঠাইত মই তেনেকুৱা বস্তু দেখি আহিছোঁ, আৰু যিহেতু আমাৰ ইণ্ডিয়াত সেই বস্তুটো এভেইলেবল নহয়, আৰু আনিব লাগিলে মই বাহিৰৰ কাণ্ট্ৰিৰ পৰা আনিব লাগিব। কেতিয়াবা ইঞ্জিনিয়াৰ হ'ব লাগে, হৈ যায়, সময় সাপেক্ষে হৈ যায়, কাৰণ যিহেতু সেই বস্তুটো আমাৰ ইণ্ডিয়াত এভেইলেবল নাই, বাহিৰৰ পৰা আনিব লাগিব, আৰু এটা বহুত ডাঙৰ ব্যয়বহুল প্ৰচেছ। আৰু সেইকাৰণে মই ভাবিছোঁ যদি মই ইণ্ডিয়ান যোগাৰ লগাই ইয়াতে বনাব পাৰোঁ সেই টেকন'লজিটো, চ' সেই পদ্ধতিৰে এইটো কিবা এটা কৰিছোঁ আৰু। ঠিক আছে, শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা। থেংক ইউ। Stay informed, stay ahead. News NE 365.